নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শেখৰ ৰায় আৰু আপোনালোক সকলোকে আমাৰ জ্ঞান আহৰণ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্ন, সৰ্বোচ্চ জৈৱ বৈচিত্ৰ্যৰ ভূমি হ'ল এ ক্ৰান্তীয় অঞ্চল, বি নাতিশীতোষ্ণ, চি মৌচুমী আৰু ডি বিষুৱীয় অঞ্চল। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ ক্ৰান্তীয় অঞ্চল। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো প্ৰক্ৰিয়াত শক্তি মুক্ত হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াত। প্ৰশ্ন নম্বৰ 3, তিনিটা ডালত বাস কৰা জীৱ-জন্তুবোৰক কি নামেৰে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি বৃক্ষজাতীয় জীৱ-জন্তু নামেৰে জনা যায়। 4 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি লিয়ান, ৱেষ্ট বেংগলত অৱস্থিত। আমাৰ 5 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি নিউয়ৰ্ক। 6 নম্বৰ প্ৰশ্ন, প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি লণ্ডন। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ইউনেস্কোৰ সৈতে সম্পৰ্কিত নহয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি ব্যৱসায়। 8 নম্বৰ প্ৰশ্ন, আমাৰ সৌৰজগতৰ কেন্দ্ৰ হৈছে এ পৃথিৱী, বি চন্দ্ৰ, চি সূৰ্য আৰু ডি শুক্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি সূৰ্য। 9 নম্বৰ প্ৰশ্ন, উদ্ভিদত কিহৰ উপস্থিতিৰ বাবে পাতবোৰ সেউজীয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি ক্লৰ'ফিল। 10 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰ অপশ্যন বি শুক্ৰ গ্ৰহক। 11 নম্বৰ প্ৰশ্ন, কোন ক্ষেত্ৰখনত অসাধাৰণ অৱদানৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি চলচ্চিত্ৰ। 12 নম্বৰ প্ৰশ্ন, ওনাম উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ কেৰালা। 13 নম্বৰ প্ৰশ্ন, পংগল উৎসৱৰ সম্পৰ্ক কোন ৰাজ্যত আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি তামিলনাডু। 14 নম্বৰ প্ৰশ্ন, কেৰালাৰ কোনটো উৎসৱত হাতীৰ পেৰেড অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ পুৰাম। 15 নম্বৰ প্ৰশ্ন, ফৰাচী বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি 1789 চনত। প্ৰশ্ন নম্বৰ 16, প্ৰথম বিশ্বযুদ্ধৰ সময়ত তলৰ কোনখন শক্তি মিত্ৰ শক্তি নাছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি তুৰস্ক। 17 নম্বৰ প্ৰশ্ন, বগীবিল দলংখন ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি অসম। 18 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভাৰতৰ আটাইতকৈ দীঘল কণ্টেইনাৰ বন্দৰ? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি জৱাহৰলাল নেহৰু বন্দৰ। প্ৰশ্ন নম্বৰ 19, ব-দ্বীপ নথকা ভাৰতৰ আটাইতকৈ দীঘল নদীখন হ'ল এ নৰ্মদা, বি গংগা, চি ব্ৰহ্মপুত্ৰ আৰু ডি কৃষ্ণা। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ নৰ্মদা। আৰু শেষৰ অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন, পৰিৱেশ তন্ত্ৰৰ আটাইতকৈ সৰু এককটো কি? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন চি জৈৱমণ্ডল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ শেষত আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। বাৰু আপোনালোকে কওকচোন, মানুহে সৃষ্টি কৰা পৰিৱেশ কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাবচোন। আজিলৈ এইখিনিয়েই, আকৌ আমি অন্য এটি ভিডিঅ'ত লগ পাম। আপোনালোকে অকল আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। থেংক ইউ।